চালান করিল আসামে দেশের নাম মজদুর চালান করিল আসামে রেলগাড়ি চলে ঘনে ঘনে। শোণিতপুৰৰ দীঘলীত ৪৪ সংখ্যক কৰম উৎসৱত বিধায়ক পদ্ম হাজৰিকা ঝুমুৰত তালে তালে কৰিলে নৃত্য। দেশের নাম মজদুর চালান করিল আসামে রেলগাড়ি চলে ঘনে ঘনে। শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ দীঘলী আদৰ্শ গাঁৱত আজি চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম উৎসৱত অংশগ্ৰহণ কৰি ঝুমুৰৰ তালে তালে নৃত্য কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই। ঝুমুৰ নৃত্য গীতত মুখৰিত হৈ পৰা পৰিৱেশত কৰমজীসকলৰ সৈতে একেলগে ঝুমুৰ নৃত্য কৰি বিধায়কগৰাকীয়ে কৰম পৰৱৰ আনন্দ উপভোগ কৰে। সংবাদ মাধ্যমৰ আগত হাজৰিকাই চাহ জনগোষ্ঠীয় ৰাইজক পবিত্ৰ কৰমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয় লোকসকলক শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ মাজেদি সমন্বয় এনাজৰীডাল সুদৃঢ় কৰিবলৈ আহ্বান জনায়। আপোনালোকে কোনকেইটা কাম কৰাটো অতি প্ৰয়োজন সেই কথাখিনি আপোনালোকে আলোচনা কৰি মোক দিবলৈ আজি কৰম পূজাৰ সেৱাৰ স্থলীতে মই আপোনালোকলৈ আহ্বান জনাম। গতিকে বিশেষ আৰু ক'ব লগা নাই। পবিত্ৰ দিনটোত সকলোৰে মংগলৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। লেখ্য আছে এইবেলি দীঘলী গাঁও কৰম উদযাপন সমিতিৰ উদ্যোগত আৰু গয়া ৰাইজৰ সহযোগত ৪৪ সংখ্যক কৰম উৎসৱ পালন কৰা হৈছে। পঞ্চায়তৰ দীঘলী গাঁৱত এই পবিত্ৰ কৰম পূজা ইয়াত উদযাপন কৰিছে। মই কিনাৰে পাৰে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সহযোগত যি কৰম পূজা উদযাপন কৰিছে, ঝুমুক ইয়াত নৃত্য প্ৰদৰ্শন কৰিছে আনন্দমুখৰ পৰিৱেশত। গতিকে মই কৰম পূজা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি পূজা যি উদ্দেশ্যৰে কৰিছে শস্য শ্যামলা হওক, সকলোৰে মংগল হওক আৰু সকলোৱে যাতে শান্তি সম্প্ৰীতিৰ মাজেৰে আমি ইয়াত বসবাস কৰি প্ৰগতিৰ পথত আগুৱাই যাব পাৰোঁ সেই কামনাৰে মই কৰম পূজা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিম। কৰমৰ লগত সংগতি ৰাখি কৰমডাল প্ৰতিষ্ঠা কৰমাখ্যান ব্যাখ্যা সমূহীয়া ঝুমুৰ নৃত্য অনুষ্ঠিত কৰা হয়। বালিপুৰৰ পৰা প্ৰাঞ্জল প্ৰতিবেদন, দ্য নৰ্থ ইষ্ট টাইমছ। Naga